বিটিআৰত আকৌ ওলাইছে হাগ্ৰামাৰ কেলেংকাৰীৰ কথা। প্ৰমোদ বড়োৰ মুখত পুনৰ হাগ্ৰামাৰ দুৰ্নীতিৰ প্ৰসংগ। কিন্তু কিয় হঠাৎ হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ কথা উলিয়ালে প্ৰমোদ বড়োৱে? শুকুৰবাৰে হেলিকপ্টাৰৰ ভাড়া দিয়াৰ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কৰিছিল এটা মন্তব্য। উৰা জাহাজ আবার দিবই পারা নাই, ভাড়া আর ঘুরতে থাকে। ড্রাইভারক সুধকচোন, মই পয়সা দিব পাৰিছে নাকি ভাড়া? তেল ভৰাব পইচাটো দিছে, পাইছে। কোনে দিছে? মই মাটি যে বিক্ৰী কৰিছে, তহঁতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীটো। এইটো আপোনালোকে হিচাপ লৈছে? এইটো দি তেল ভৰাই আছো মই। 4.5 বিঘামান হ'ব, 22 কোটি, বিৰাট দাম। মাটি বিক্ৰী কৰি হেলিকপ্টাৰৰ ভাড়া দিয়া বুলি কৰা মন্তব্যৰ পিছতে উভতি ধৰিছে প্ৰমোদ বড়োৱে। 17 বছৰে কেৱল সম্পত্তিৰ পাহাৰেই গঢ়িলে হাগ্ৰামা মহিলাৰীয়ে। এই বিস্ফোৰক ভাষ্য বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ। 17 বছৰত যে হাগ্ৰামা মহিলাৰীৰ দিনত কাম হোৱা নাছিলে, আজি তেখেতে স্বীকাৰ কৰিলে। 22 কোটি টকাৰ মাটি বিক্ৰী কৰিবলৈ এই মাটিটো ক'ত কিনিছিলে তেখেতে, কিহেদি কিনিছিলে? আপোনালোকে সুধিব লাগিব, এইটো আমিতো সাংবাদিক নহয়। আজি হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ এইবিলাকে কৰি আছিলে। হোটেল বনাইছে, ক্ৰেচাৰ বনাইছে, হস্পিটেল বনাইছে, নিজৰ কাৰণে অগাধ মাটি কিনিছে। বৰপেটাৰ পৰা লৈ পেলাই বিভিন্ন জেগাবিলাকত য'ত যায় তাতে হাগ্ৰামাৰ মাটি, বাথৌখেৰাই ৰিজৰ্ট বনাইছে 5 ষ্টাৰ ষ্টেণ্ডাৰ্ড। এইবিলাকে হাগ্ৰামাৰ কাম আছিলে। কেৱল ইমানেই নহয়, 3000 কোটি টকাৰ কেলেংকাৰীত লিপ্ত হেনো হাগ্ৰামা মহিলাৰী। আন এক বিস্ফোৰক অভিযোগ প্ৰমোদ বড়োৰ। 1500 কোটি টকা এনেকুৱা অৰ্ডাৰ দিছিলে যিটো কোনো হেড নাই। 1000 কোটি টকাৰ পেকেজ পাইছিলে, সেইটো 1200 কোটি টকাৰ অৰ্ডাৰ দিছে। মানে আৰু 200 কোটি টকা এক্সট্ৰা অৰ্ডাৰ দি পেলাই পইচা খাই গৈছে। কেক ৰিপৰ্টটো চাওক আপোনালোকে। অৱশ্যে বিগত নিৰ্বাচনতো বহুল চৰ্চিত আছিল হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ প্ৰসংগ। কিন্তু দুৰ্নীতিৰ অভিযোগহে উত্থাপন কৰিলে তদন্ত কৰাত ব্যৰ্থ হ'ল প্ৰমোদ বড়ো। এতিয়া আকৌ নিৰ্বাচনত পুনৰাবৃত্তি ঘটিছে একেই প্ৰসংগৰ। বিটিআৰৰ জনতা একেবোৰ কথাত কিমান আশ্বস্ত হয় সেয়া ক'ব নিৰ্বাচনৰ ফলাফলেহে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। বিটিআৰত আকৌ ওলাইছে হাগ্ৰামাৰ কেলেংকাৰীৰ কথা। প্ৰমোদ বড়োৰ মুখত পুনৰ হাগ্ৰামাৰ দুৰ্নীতিৰ প্ৰসংগ। কিন্তু কিয় হঠাৎ হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ কথা উলিয়ালে প্ৰমোদ বড়োৱে? শুকুৰবাৰে হেলিকপ্টাৰৰ ভাড়া দিয়াৰ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কৰিছিল এটা মন্তব্য। উৰা জাহাজ আবার দিবই পারা নাই, ভাড়া আর ঘুরতে থাকে। ড্রাইভারক সুধকচোন, মই পয়সা দিব পাৰিছে নাকি ভাড়া? তেল ভৰাব পইচাটো দিছে, পাইছে। কোনে দিছে? মই মাটি যে বিক্ৰী কৰিছে, তহঁতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীটো। এইটো আপোনালোকে হিচাপ লৈছে? এইটো দি তেল ভৰাই আছো মই। 4.5 বিঘামান হ'ব, 22 কোটি, বিৰাট দাম। মাটি বিক্ৰী কৰি হেলিকপ্টাৰৰ ভাড়া দিয়া বুলি কৰা মন্তব্যৰ পিছতে উভতি ধৰিছে প্ৰমোদ বড়োৱে। 17 বছৰে কেৱল সম্পত্তিৰ পাহাৰেই গঢ়িলে হাগ্ৰামা মহিলাৰীয়ে। এই বিস্ফোৰক ভাষ্য বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ। 17 বছৰত যে হাগ্ৰামা মহিলাৰীৰ দিনত কাম হোৱা নাছিলে, আজি তেখেতে স্বীকাৰ কৰিলে। 22 কোটি টকাৰ মাটি বিক্ৰী কৰিবলৈ এই মাটিটো ক'ত কিনিছিলে তেখেতে, কিহেদি কিনিছিলে? আপোনালোকে সুধিব লাগিব, এইটো আমিতো সাংবাদিক নহয়। আজি হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ এইবিলাকে কৰি আছিলে। হোটেল বনাইছে, ক্ৰেচাৰ বনাইছে, হস্পিটেল বনাইছে, নিজৰ কাৰণে অগাধ মাটি কিনিছে। বৰপেটাৰ পৰা লৈ পেলাই বিভিন্ন জেগাবিলাকত য'ত যায় তাতে হাগ্ৰামাৰ মাটি, বাথৌখেৰাই ৰিজৰ্ট বনাইছে 5 ষ্টাৰ ষ্টেণ্ডাৰ্ড। এইবিলাকে হাগ্ৰামাৰ কাম আছিলে। কেৱল ইমানেই নহয়, 3000 কোটি টকাৰ কেলেংকাৰীত লিপ্ত হেনো হাগ্ৰামা মহিলাৰী। আন এক বিস্ফোৰক অভিযোগ প্ৰমোদ বড়োৰ। 1500 কোটি টকা এনেকুৱা অৰ্ডাৰ দিছিলে যিটো কোনো হেড নাই। 1000 কোটি টকাৰ পেকেজ পাইছিলে, সেইটো 1200 কোটি টকাৰ অৰ্ডাৰ দিছে। মানে আৰু 200 কোটি টকা এক্সট্ৰা অৰ্ডাৰ দি পেলাই পইচা খাই গৈছে। কেক ৰিপৰ্টটো চাওক আপোনালোকে। অৱশ্যে বিগত নিৰ্বাচনতো বহুল চৰ্চিত আছিল হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ প্ৰসংগ। কিন্তু দুৰ্নীতিৰ অভিযোগহে উত্থাপন কৰিলে তদন্ত কৰাত ব্যৰ্থ হ'ল প্ৰমোদ বড়ো।
এতিয়া আকৌ নিৰ্বাচনত পুনৰাবৃত্তি ঘটিছে একেই প্ৰসংগৰ বিটিআৰৰ জনতা একেবোৰ কথাত কিমান আশ্বস্ত হয় হিয়া ক'ব নিৰ্বাচনৰ ফলাফলেহে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ